নমস্কাৰ আকৌ ধুনীয়া ইলছ আপোনালোকৰ বাবে এইযোৰো খুব ধুনীয়া হ'ব ব্লেক টছত ধুনীয়াকৈ বনাই দিয়া হৈছে মাল্টি কালাৰত ৱৰ্ক কৰি ৰেডি টু হৈ আছে খুবেই ধুনীয়াকৈ এখন থাকিব মেখেলাখন আৰু লগতে ব্লাউজ পিছটোত এনেকৈ বুটা কৰা পাব এইযোৰ আপোনালোকে ল'ব পাৰিব 10,180 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব পিয়ৰ টছৰ যোৰা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থব পাৰে এইযোৰ খুবেই ধুনীয়া হ'ব ব্লেক টছত বনাই দিয়া হৈছে ব্ৰকেট ডিজাইন কৰি ব্ৰকেট ডিজাইনত খুব ধুনীয়াকৈ বনাই দিয়া হৈছে পিংক কাপৰ ডিজাইন কৰি সিলভাৰ গুণা আৰু ৰেডত কৰা হৈছে এখন থাকিব সাইড পটিকিটা এখন আৰু লগতে মেখেলাখন এখন থাকিব এইযোৰা ল'ব পাৰিব কিমান আছে জানো এইযোৰা ল'ব পাৰিব 5,680 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব আৰু এইযোৰ হ'ব খুবেই ধুনীয়া ব্লেক টছৰ যোৰা হ'ব ৰেড অৰেঞ্জ আৰু গ্ৰীনত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে হেভিকৈ ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন আৰু ইয়াৰে সাইডৰ পটিকিটা এনেকৈ কৰা পাব এইযোৰা ল'ব পাৰিব 7,680 ৰুপিছত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থব পাৰে এইযোৰো খুবেই ধুনীয়া ব্লেক টছত বনাই দিয়া হৈছে ইয়াতে অকল ৰেডৰ সৰু সৰুকৈ বুটাবোৰ কৰা পাব এটা সাইড পটি হ'ব লগতে এখন থাকিব মেখেলাখন এইযোৰা ল'ব পাৰিব 5,804 ৰুপিছত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থব পাৰে